হেল্ল' ষ্টুডেণ্ট, ৱেলকাম টু মাই ইউটিউব চেনেল। সকলোকে ইমৰান আছাম অফিচিয়েল ইউটিউব চেনেলটোলৈ স্বাগতম। চ' মই যি 12,000 আছাম জিকে চিৰিজ আৰম্ভ কৰিছোঁ, তাৰে আজি 4 নম্বৰ ক্লাছ। চ' গতিকে বলক আমি পলম নকৰি আজিৰ ক্লাছৰ প্ৰশ্নৰ মাজলৈ আগবাঢ়ি যাওঁ। আৰু আজি মই যি 20টা কুৱেশ্যন এনচাৰ আলোচনা কৰিম, 20টাৰ ভিতৰত তোমালোকৰ কেইটা হয়, শুদ্ধ হয়, কমেণ্ট বক্সত কমেণ্ট কৰি জনাবা। চ' আজিৰ ক্লাছৰ প্ৰথমটো কুৱেশ্যন, নিম্নলিখিত কোনখন ঠাইক অসমৰ পিৰামিড বুলি জনা যায়? অপশ্যন দিয়া 4টা। ইয়াৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন বি। অপশ্যন বি ইজ দ্য কাৰেক্ট আনচাৰ, চৰাইদেউ। চৰাইদেউক অসমৰ পিৰামিড বুলি জনা যায়। পৰৱৰ্তী প্ৰশ্ন, নেক্সট কুৱেশ্যন নম্বৰ 2, ডক্টৰ ভূপেন হাজৰিকাই কোনখন ছবিৰ বাবে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছিল? অপশ্যন দিয়া আছে 4টা। ইয়াৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন চি। অপশ্যন চি ইজ দ্য কাৰেক্ট আনচাৰ, চামেলি মেমচাব। চামেলি মেমচাব ছবিৰ বাবে ডক্টৰ ভূপেন হাজৰিকাই ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা পাবলৈ সক্ষম হৈছিল। নেক্সট কুৱেশ্যন নম্বৰ 3, বুৰঞ্জী বিবেক ৰত্ন নামৰ পুথিখনৰ ৰচক কোন? অপশ্যন দিয়া আছে 4টা। ইয়াৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি। অপশ্যন ডি ইজ দ্য কাৰেক্ট আনচাৰ, মণিৰাম দেৱান। মণিৰাম দেৱানে বুৰঞ্জী বিবেক ৰত্ন নামৰ পুথিখন ৰচনা কৰিছিল। নেক্সট কুৱেশ্যন নম্বৰ 4, শ্বহীদ দিৱস কেতিয়া পালন কৰা হয়? অপশ্যন এ 10 ডিচেম্বৰ, অপশ্যন বি 2 ডিচেম্বৰ, অপশ্যন চি 14 নৱেম্বৰ আৰু অপশ্যন ডি আছে 3 ছেপ্টেম্বৰ। চ' ইয়াৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ। অপশ্যন এ ইজ দ্য কাৰেক্ট আনচাৰ, 10 ডিচেম্বৰ। 10 ডিচেম্বৰ তাৰিখে শ্বহীদ দিৱস পালন কৰা হয়। নেক্সট কুৱেশ্যন নম্বৰ 5, ইজৰাইলৰ ৰাজধানীৰ নাম কি? অপশ্যন এ দিয়া আছে ইছলামাবাদ, অপশ্যন বি ঢাকা, অপশ্যন চি কাঠমাণ্ডু আৰু অপশ্যন ডি আছে জেৰুজালেম। চ' ইয়াৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? তোমালোকে কমেণ্ট বক্সত কমেণ্ট কৰাৰ কাৰণে চেষ্টা কৰা। চ' ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি। অপশ্যন ডি ইজ দ্য কাৰেক্ট আনচাৰ, জেৰুজালেম। ইজৰাইলৰ ৰাজধানীৰ নাম হৈছে জেৰুজালেম। নেক্সট কুৱেশ্যন নম্বৰ 6, এজন অসমীয়া তলৰ কোনগৰাকী ব্যক্তিৰ ছদ্মনাম? অপশ্যন দিয়া আছে 4টা। ইয়াৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ। অপশ্যন এ ইজ দ্য কাৰেক্ট আনচাৰ, সত্যনাথ বৰা। এজন অসমীয়া সত্যনাথ বৰাৰ ছদ্মনাম। নেক্সট কুৱেশ্যন নম্বৰ 7, শালস্তম্ভ বংশৰ শেষ ৰজাজনৰ নাম কি আছিল? অপশ্যন দিয়া আছে 4টা। ইয়াৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন চি। অপশ্যন চি ইজ দ্য কাৰেক্ট আনচাৰ, ত্যাগসিংহ। শালস্তম্ভ বংশৰ শেষ ৰজাজনৰ নাম হৈছে ত্যাগসিংহ। নেক্সট কুৱেশ্যন নম্বৰ 8, মধুপুৰ বহুদূৰ চুটিগল্পৰ লেখক কোন? অপশ্যন দিয়া আছে 4টা। ইয়াৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন বি। অপশ্যন বি ইজ দ্য কাৰেক্ট আনচাৰ, শিলভদ্ৰ। মধুপুৰ বহুদূৰ চুটিগল্পৰ লেখক হ'ল শিলভদ্ৰ। আৰু শিলভদ্ৰৰ আন এটা নাম আছে, সেই নামটো কি হয় তোমালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাবাচোন। নেক্সট কুৱেশ্যন নম্বৰ 9, 1999 চনত মৰণোত্তৰভাৱে ভাৰতৰত্ন বঁটা লাভ কৰা মুখ্যমন্ত্ৰীগৰাকীৰ নাম কি? অপশ্যন দিয়া 4টা। ইয়াৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ। অপশ্যন এ ইজ দ্য কাৰেক্ট আনচাৰ, গোপীনাথ বৰদলৈ। গোপীনাথ বৰদলৈয়ে 1999 চনত মৰণোত্তৰভাৱে ভাৰতৰত্ন বঁটা লাভ কৰিছিল। নেক্সট কুৱেশ্যন নম্বৰ 10, পৰাগ উৎসৱ কোনটো জনগোষ্ঠীয়ে পালন কৰে? অপশ্যন দিয়া 4টা। ইয়াৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ। অপশ্যন এ ইজ দ্য কাৰেক্ট আনচাৰ, মিচিংসকলে। পৰাগ উৎসৱ মিচিংসকলে উদযাপন কৰে। নেক্সট কুৱেশ্যন নম্বৰ 11, মোগলে কোন আহোম ৰজাৰ দিনত শেষবাৰৰ বাবে অসম আক্ৰমণ কৰিছিল? অপশ্যন দিয়া আছে 4টা। ইয়াৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন চি। অপশ্যন চি ইজ দ্য কাৰেক্ট আনচাৰ, গদাধৰ সিংহ। গদাধৰ সিংহৰ ৰাজত্বকালত মোগলে শেষবাৰৰ বাবে অসম আক্ৰমণ কৰিছিল। নেক্সট কুৱেশ্যন নম্বৰ 12, গৌড়ৰ ৰজা হোচেন শ্বাহে কোন অসমীয়া ৰজাক পৰাস্ত কৰিছিল? অপশ্যন দিয়া আছে 4টা। ইয়াৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন বি। অপশ্যন বি ইজ দ্য কাৰেক্ট আনচাৰ, নীলাম্বৰ। গৌড়ৰ ৰজা হোচেন শ্বাহে নীলাম্বৰক পৰাস্ত কৰিছিল। নেক্সট কুৱেশ্যন নম্বৰ 13, শ্ৰীমন্ত শংকৰদেৱৰ জন্ম কেতিয়া হৈছিল? অপশ্যন দিয়া আছে 4টা। ইয়াৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ। অপশ্যন এ ইজ দ্য কাৰেক্ট আনচাৰ, 1449 চনত। শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হৈছিল 1449 চনত। শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হৈছিল। নেক্সট কুৱেশ্যন নম্বৰ 14, বড়ো সাহিত্য সভা কেতিয়া স্থাপিত হৈছিল? অপশ্যন এ 1960 চনত, অপশ্যন বি 1950 চনত, অপশ্যন চি দি আছে 1955 আৰু অপশ্যন ডি আছে 1952 চনত। চ' ইয়াৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি।
অপশ্যন ডি ইজ দ্য কাৰেক্ট আনচাৰ 1952 চনত বড়ো সাহিত্য সভা স্থাপিত হৈছিল। নেক্সট কুৱেশ্যন নম্বৰ 15 আহোমসকল ব্ৰহ্মপুত্ৰ উপত্যকাত ক'ত আহি উপস্থিত হৈছিল? অপশ্যন দিয়া আছে 4টা। ইয়াৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ। অপশ্যন এ ইজ দ্য কাৰেক্ট আনচাৰ নামৰূপত। আহোমসকলে ব্ৰহ্মপুত্ৰ উপত্যকাত আহি নামৰূপত উপস্থিত হৈছিল। নেক্সট কুৱেশ্যন নম্বৰ 16 অসমত প্ৰথমবাৰৰ বাবে কেতিয়া ৰাষ্ট্ৰপতিৰ শাসন বলবৎ কৰা হৈছিল? অপশ্যন দিয়া আছে 4টা। ইয়াৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি। অপশ্যন ডি ইজ দ্য কাৰেক্ট আনচাৰ 1979 চনত অসমত প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰপতিৰ শাসন বলবৎ কৰা হৈছিল। নেক্সট কুৱেশ্যন নম্বৰ 17 উত্তৰ পূৰ্বাঞ্চলৰ প্ৰৱেশদ্বাৰ বুলি কোনখন ঠাইক কোৱা হয়? অপশ্যন দিয়া 4টা। ইয়াৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন চি। অপশ্যন চি ইজ দ্য কাৰেক্ট আনচাৰ গুৱাহাটী। উত্তৰ পূৰ্বাঞ্চলৰ প্ৰৱেশদ্বাৰ বুলি গুৱাহাটীক জনা যায়। নেক্সট কুৱেশ্যন নম্বৰ 18 অসমৰ একমাত্ৰ ৰামচাৰ ক্ষেত্ৰখনৰ নাম কি? অপশ্যন দিয়া আছে 4টা। ইয়াৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ। অপশ্যন এ ইজ দ্য কাৰেক্ট আনচাৰ দীপৰ বিল পক্ষী অভয়াৰণ্য। অসমৰ একমাত্ৰ ৰামচাৰ ক্ষেত্ৰখনৰ নাম হ'ল দীপৰ বিল পক্ষী অভয়াৰণ্য। পৰৱৰ্তী প্ৰশ্ন কুৱেশ্যন নম্বৰ 19 উত্তৰ পূব ভাৰতৰ সৰ্ববৃহৎ ৰাজ্যখনৰ নাম কি? অপশ্যন এ অসম, অপশ্যন বি অৰুণাচল প্ৰদেশ, অপশ্যন চি মিজোৰাম আৰু অপশ্যন ডি আছে মেঘালয়। চ' ইয়াৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন বি। অপশ্যন বি ইজ দ্য কাৰেক্ট আনচাৰ অৰুণাচল প্ৰদেশ। উত্তৰ পূব ভাৰতৰ সৰ্ববৃহৎ ৰাজ্যখনৰ নাম হৈছে অৰুণাচল প্ৰদেশ। আজিৰ ক্লাছৰ অন্তিমটো কুৱেশ্যন নম্বৰ 20 ভাৰতৰ আটাইতকৈ পুৰণি পৰ্বতমালাৰ নাম কি? অপশ্যন দিয়া 4টা। ইয়াৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন চি। অপশ্যন চি ইজ দ্য কাৰেক্ট আনচাৰ আৰাৱলী। ভাৰতৰ আটাইতকৈ পুৰণি পৰ্বতমালাৰ নাম হৈছে আৰাৱলী। চ' ক্লাছটো যদি ভাল লাগে তেন্তে এটা লাইক কৰি দিবা আৰু যদি কোনোবাই চেনেলটো নতুন চাই আছা তেনেহ'লে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিবা।